2,85,084.45 কোটি টকাৰ বাজেট আৰু অসমৰ ধাৰে আজিৰ দিনটোত হিচাপটো ইয়াত দিয়া নাই, পিছফালে নিশ্চয় আছে অসমৰ ধাৰে আজিৰ প্ৰায় দিনটোত 2,20,000 কোটি টকা। অসমৰ ধাৰ আৰু অসমৰ বাজেট মোটামুটি সমান। আৰু মই সঁচাকৈ কৈছোঁ, মই এইখন 7 নম্বৰ বাজেট পাইছোঁ, 7 বাজেট। আৰু আজিৰ দিনটোলৈকে পোৱা আটাইতকৈ একেবাৰে কাম নাইকিয়া, ইনএফেক্টিভ, চুক নাইকিয়া, চৌক বুলি কয় যে চৌক, টেষ্ট নাইকিয়া, সোৱাদ নাইকিয়া আৰু অসমৰ কাৰণে একেবাৰে কাম নোহোৱা বাজেটখনে বোধহয় জয়ন্ত মল্ল বৰুৱাই ডাঙৰীয়াই দিয়া অসম বাজেট 2026-27। এই বাজেটৰ 20%, প্ৰায় 20% অকল ধাৰৰ পৰা আহিব। আমাৰ যিটো ৰেভিনিউ ৰিচিপ্ট ডে, ক'ৰ পৰা টকা আহিব আপোনালোকে পিছফালে চাওক, where rupees comes from। ইয়াত কৈছে যে অকল পাব্লিক চেক্টৰৰ পৰা আহিব 19.76 আৰু অন্য ট্ৰেন্সফাৰ আন কিছুমান ধাৰৰ পৰা আহিব 0.21%। অৰ্থাৎ আজিৰ যিটো বাজেট, সেই বাজেটৰ 20% ধাৰ ল'ব। মানে 2 লাখ কোটি টকা যদি হয় তেতিয়াহ'লে 40,000 কোটি টকা, 2 লাখ কিমান কোটি টকাৰ বাজেট এখন, 2,85,000 কোটি টকাৰ বাজেট, প্ৰায় 56,000 কোটি টকা ধাৰ ল'ব। ধাৰ 56,000 কোটি টকাৰ ধাৰ ল'ব। 56,000 কোটি টকাৰ ধাৰ লোৱা এখন বাজেট। গতিকে যিখন বাজেটত 20% ধাৰ ল'ব, সেইখন বাজেটত উন্নয়নৰ কাৰণে একোৱেই দিয়া নাই। চব খালি অৰুণোদয় দিম, চব খালি আপোনাৰ কি নিযুত মইনা দিম, চব খালি অকল কি নিযুত মইনা, নিযুত বাবু দিম, অকল খালি ইয়াত গোটেইবিলাক যিমানবিলাক আছে বেছিভাগে গোটেই বাজেটখন পঢ়িলে আচৰিত লাগে যে প্ৰথমৰ পৰা বেছিভাগ কথাই হ'ল হিতাধিকাৰীৰ আঁচনি। ক'তো ডেভেলপমেণ্টৰ কথা ক'তো বিশেষ নায়ে। ইয়াত কি আছে? বেছিভাগ আছে এটাই ডেভেলপমেণ্টৰ কথা কৈছে যে এৰো মেট্ৰপলিছ নামৰ এখন চিটি খুলিব আমাৰ এয়াৰপৰ্টৰ ওচৰত, আৰু তাত কি কৰিব 6,000 বিঘা মাটি, ইয়াত বিঘাটো উল্লেখ কৰা নাই, মানুহক ঘৰৰ পৰা খেদিব, খিলঞ্জীয়া অসমীয়া থলুৱা জনজাতি মানুহক খেদিব। এই বাজেটখন উচ্ছেদৰ মূল বস্তু থকা বাজেটৰ বাহিৰে আন একো নাই। এই বাজেটখনত অকল এই যে এটাই মাত্ৰ আছে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত খালি ইয়াত অকল জলসিঞ্চনৰ কাৰণে 3,000 পৰা 4,000 কোটি টকা দিম বুলি কৈছে। যিহেতু বিজু হাজৰিকা মন্ত্ৰীসভাত গুৰুত্বটো কমাই দিলে, গতিকে এতিয়া বিজু হাজৰিকাক ললিপপ দিবৰ কাৰণে ইৰিগেশ্যন জলসিঞ্চন ডিপাৰ্টমেণ্টত 4,000 কোটি টকা দিম এইবুলি কোৱাৰ কাৰণে বাহিৰে এই বাজেটখনত আন একো পজিটিভ দিশ নাই। মই এই যে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে 4,000 কোটি টকা দিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ, আদৰণি জনাইছোঁ। কিন্তু অকল ইৰিগেশ্যনত 4,000 কোটি টকা দিলে নহ'ব। অসমৰ এগ্ৰিকালচাৰক কমপ্লিট যদি বছৰৰ সকলো সময়তে খেতি কৰাৰ এগ্ৰিকালচাৰত ৰাউণ্ড দ্য ইয়েৰ এগ্ৰিকালচাৰত পৰিণত কৰিব লাগে, তাৰ কাৰণে যি যি কাম কৰিব লাগে সেই ক্ষেত্ৰত এগ্ৰিকালচাৰত এটা টকাও ইয়াত দিয়া নাই। অকল জলসিঞ্চনৰ 4,000 কোটি টকাৰ বাহিৰে একোৱেই। আশ্চৰ্যকৰ কথা, পাহাৰৰ ৰাজ্য 6 শিডিউল এৰিয়া, কাৰ্বি আংলং, ডিমা হাছাও, BTID, কাৰো কাৰণে কোনো ধৰণৰ নতুন প্ৰজেক্ট নাই। মই শিৱসাগৰৰ কাৰণে খালি 2টা পোৱাৰ সম্ভাৱনা আছে। এটা হ'ল শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ চাইট কৰিবৰ কাৰণে এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে
ইউনেস্কোত প্ৰস্তাৱ দিব বুলি দিছে, এইটোৰ কাৰণে মই আদৰণি জনাইছোঁ শিৱসাগৰ। ৱৰ্ল্ড হেৰিটেজ চাইটৰ কাৰণে শিৱসাগৰ আৰু ডিমা হাছাও এইবাৰ প্ৰস্তাৱ দিব বুলি কৈছে, এইটোৰ কাৰণে মই আদৰণি জনাইছোঁ। মই অসমৰ মুখ্যমন্ত্ৰীক এখন ইঞ্জিনিয়াৰিং কলেজ বিচাৰিছিলোঁ, এখন নাৰ্ছিং কলেজ বিচাৰিছিলোঁ, আৰু অসমৰ মুখ্যমন্ত্ৰীক মই এখন ল' কলেজ বিচাৰিছিলোঁ। এটাই পজিটিভ দিশ আছে যে জিলা সদৰবিলাকত এখন ইয়াতে ইঞ্জিনিয়াৰিং কলেজ দিম বুলি কৈছে, গতিকে হয়তো শিৱসাগৰে মই এখন ইঞ্জিনিয়াৰিং কলেজ ইয়াৰ পৰা পাম। তাৰ বাহিৰে আন একো নাই, তাৰ বাহিৰে একোৱেই নাই। আশ্চৰ্যজনকভাৱে কোনো জিলাৰ কাৰণে কোনো ইয়াতে উন্নয়নমূলক প্ৰকল্প নাই। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্টকেইটাকে ইয়াতে চিঞৰ বাখৰ কৰি কৈ আছে বোলে আমি কাজিৰঙাত এলিভেটেড কৰিডৰ বনাম। হেৰৌ এইটো হ'ল 4 লাইন। 4 লাইনত চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি বনায়, তোমালোকৰ কি ঘোঁৰাৰ ঘাঁচ কাটিবলগীয়া আছে তাতে বাজেটত। কৈছে বোলে গহপুৰৰ পৰা নুমলীগড়লৈ এইটো কি কয় মাটিৰ তলেদি সুৰংগ পথ বনাম। হেৰৌ সেইটো 4 লাইনৰ পইচা লোৱা সুৰংগ পথ, পইচা লোৱা টোল টেক্স লোৱা সুৰংগ পথ। এইটো চীনলৈ ভয় কৰি, ওপৰত ব্ৰিজ দিবলৈ ভয় কৰি, মাটিৰ তলেদি ব্ৰহ্মপুত্ৰৰ তলেদি এখন ৰিং ৰোড দিব খুজিছে। তাৰ বাহিৰে অসমে তাত পাবলগীয়া একো নাই, একো নাই, ক'তো একো নাই। এনে মুখেৰে কৈছে প্ৰত্যেকখন জিলাতে এখন এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং দিয়াৰ কথা ভবা হ'ব। তাৰ বাহিৰে আপোনালোকে চাওক ইয়াত একো নাই, একো বস্তুৱে নাই। এইখন বাজেট হ'ল, আপোনালোকৰ মনত আছেনে হিমন্ত বিশ্ব শৰ্মা প্ৰথমবাৰ বিত্তমন্ত্ৰী হৈ এটা যে আঁচনি ঘোষণা কৰিছিলে, অষ্টাদশ কি মুকুটাৰ মালা কি আছিলে, অষ্টাদশ কি মুকুটাৰ মালা কি বুলি আছিলে, সেই অষ্টাদশ মুকুটাৰ মালাটোৰ কপি ইয়াত অষ্টাদশ হিমন্ত বিশ্ব শৰ্মাই যে কৈছিলে অষ্টাদশ মুকুটাৰ মালা কি বুলি কৈছিলে, এইটো অষ্টাদশ মুকুটাৰ মালা। সেই অষ্টাদশ মুকুটাৰ মালাটো যে 18টা যে স্কিম দিছিলে, সেই স্কিমটোকো গোটেই 18টা ক'বই নোৱাৰিলে। ইয়াত 12টাহে ক'ব পাৰিলে, বাকী 6টা থাকিয়ে গ'ল। এনেকুৱা পালমৰা বাজেট, এনেকুৱা ধৰণৰ কোনো আঁচনি নোহোৱা বাজেট, এনেকুৱা ধৰণৰ কোনো ভিজন নোহোৱা বাজেট, এনেকুৱা ধৰণৰ কোনো নিকম্মা বাজেট, এনেকুৱা ধৰণৰ কোনো অদূৰদৰ্শী বাজেট জীৱনত মই কেতিয়াও দেখা নাছিলোঁ। আগতে মানুহে সেইকাৰণে কয় বোলে জয়ন্ত মল্ল বৰুৱাৰ কোনো কাম নাই, এটা বেয়া শব্দ, জন্তুৰ লগত তুলনা কৰি এটা বেয়া শব্দ কয় যে জয়ন্ত মল্ল বৰুৱাৰ কাম নাই, বুদ্ধি নাই। এই বাজেটখনে প্ৰমাণ কৰিছে যে বিত্তমন্ত্ৰী হিচাপে জয়ন্ত মল্ল বৰুৱাই সামান্যতম প্ৰতিভা, সামান্যতম বুদ্ধি, সামান্যতম বিবেচনা শক্তি ইয়াত প্ৰয়োগ কৰিব পৰা নাই। এইখন এখন গতানুগতিক, অদৰকাৰী আৰু কোনো উল্লেখযোগ্য আঁচনি নথকা আৰু কেৱল ধাৰ ল'ম বুলি কোৱা এখন বাজেটৰ বাহিৰে আন একো নহয়।